परम श्रद्धाभाजन आमार जिला आयुक्त महोदय अतिके सम्मानीय आमार ज्येष्ठ आरक्षी अधीक्षक मिली सर इयात उपस्थित जिला परिषदर मुख्य कार्यवाही विषया महोदय लगते विभिन्न विभागर मुरब्बी तथा विषया कर्मचारी सकल वंदे मातरমৰ 150তম বৰ্ষপূৰ্তি আমি উদযাপন কৰি আছো। वंदे मातरমৰ স্ৰষ্টা বঙ্কিম চন্দ্ৰ চেটাৰ্জী 19শ শতিকাৰ সামাজিক সাংস্কৃতিক আৰু সাহিত্য জগতখনক তেওঁ মহিয়ান কৰি থৈ গৈছে। তেখেতৰ অমৰ সৃষ্টিৰাজি দুৰ্গেশ নন্দিনী কপলা কুণ্ডলা आनंद मठ এইবিলাকে তেতিয়াৰ যি উপনিবেশিক ব্ৰিটিছ শাসন এই সময়ৰ যেটো সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাৰ যি প্ৰতিচ্ছবি এয়া দাঙি ধৰিছিল আৰু তেওঁৰ মেগাজিন এই বংগ দৰ্শনত 1875 চনতেই তেওঁ সৃষ্টি কৰা এই বন্দে মাতৰম প্ৰকাশিত হৈছিল প্ৰথমবাৰৰ কাৰণে। পিছলৈ তেওঁৰ अमर सृष्टि आनंद मठ 1882 सनत এই খ্যাতনামা উপন্যাসত সন্নিবিষ্ট কৰিছিল আৰু এই গীতটোকে মহাকবি ৰবীন্দ্ৰনাথ ঠাকুৰে 1896 সনত বংগত যেতিয়া কংগ্ৰেছৰ যেটো অধিৱেশন আছিল তাতে প্ৰথমবাৰৰ কাৰণে গাইছিল আৰু তেতিয়াৰে পৰা এই বন্দে মাতৰম চৰ্চিত হৈছিল মানুহৰ মনত আছিল। এটো এটা ৰিলিজিয়ন অফ পেট্ৰিয়টিজম হিচাপে অভিহিত হৈছিল। 1905 চনৰ এই স্লোগানটোকে যেটো মানুহৰ প্ৰাণৰ স্পন্দন হৈ পৰিছিল সকলোকে একত্ৰিত কৰি ইউনাইটেডলি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে জাগৰণ সৃষ্টি কৰিছিল। আমাৰ অকল ভাৰতবৰ্ষতে নহয় এই গীতটোৱে বিদেশত যেতিয়া ইংলেণ্ডত মদনলাল ধিংৰা নামৰ ব্যক্তিজনক ফাঁসি দিছিলে তেওঁৰ শেষৰ শব্দটো আছিল বন্দে মাতৰম। জেনেভাত এখন আলোচনী প্ৰকাশ কৰিছিল ভাৰতীয় দেশপ্ৰেমিকসকল 1909 চনত বন্দে মাতৰম আলোচনী তাৰ পৰা প্ৰকাশিত কৰি গোটেই বিশ্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে তেওঁলোকে অৱগত কৰিছিল। বন্দে মাতৰম মেগাজিন এটা বিপিন চন্দ্ৰ পাল আৰু শ্ৰী অৰবিন্দই নিয়মিতভাৱে প্ৰকাশিত কৰিছিল 1906 চনতে। এই বন্দে মাতৰম আৰু আমাৰ যেটো জনগণ মন আমি সকলোৱে জানো ন্যাশনাল এন্থেম আৰু ৰাষ্ট্ৰীয় গান এইটো কনস্টিটিউয়েন্ট এসেম্বলিৰ বৈঠকত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এড্ৰেছ কৰিছিল আৰু তেতিয়াই কনস্টিটিউয়েন্ট এসেম্বলিৰ এটা বৈশিষ্ট্য আছিল যিকোনো সিদ্ধান্ত তেওঁলোকে ৰেজুলেশ্যনৰ জৰিয়তে প্ৰস্তাৱ আকাৰে তেওঁলোকে গ্ৰহণ কৰিছিল। কিন্তু ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে সেই দিনাখন যেতিয়া এড্ৰেছ কৰিছিল তেওঁ কৈছিল ন্যাশনাল এন্থেমৰ কাৰণে যি এটা আমাৰ মাজত প্ৰশ্ন আছে এই প্ৰশ্নটো আমি এটা ৰেজুলেশ্যন ল'ব লাগিছিল কিন্তু মই ভাবো যে এই বিষয়ে আমি ৰেজুলেশ্যনত নাযাই ভোট বা তেনেকুৱা মত বিৰোধৰ কথাত নাযাই মই এটা স্টেটমেন্ট দিম যেটো স্টেটমেন্টে হয়তো আমাৰ সকলো মেম্বাৰক স্যাটিসফাই কৰিব আৰু সেই দিনটোতে 1950 চনৰ 24 জানুৱাৰী তাৰিখত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এসেম্বলি কনস্টিটুৱেন্সিৰ আগত স্টেটমেন্ট দিছিলে যে জনগণ মন ৰবীন্দ্ৰনাথ ঠাকুৰৰ যেটো গীত সেই গীতটো ন্যাশনাল এন্থেম হ'ব আৰু বন্দে মাতৰম বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ যেটো লিখা এই বন্দে মাতৰম ৰাষ্ট্ৰীয় গান ন্যাশনাল সং হ'ব আৰু বন্দে মাতৰম ইকুৱেল ষ্টেটাস দিয়া হ'ব। জনগণ মন যেনেকৈ আমি থিয় হৈ গাওঁ সদায় আজিও আমি সেই বন্দে মাতৰম থিয় হৈ গাইছোঁ। আজি আমি এই শুভ দিনত আমাৰ এক গৌৰৱোজ্জ্বল দিন যেটো দিনত এই বন্দে মাতৰম যি ইতিহাসৰ স্বৰ্ণীল পৃষ্ঠা আমি আজি সোঁৱৰণ কৰিছোঁ। বন্দে মাতৰম আমি সদায় গৰ্বৰে গাম কাৰণ এই গীতটোৱে দেশ বিদেশত
ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বিষয়ে ব্যাপকভাৱে প্ৰচলিত হৈছিল। আজিৰ দিনটোৰ জৰিয়তে এই গীতটোৰ সন্মান কৰোঁ আৰু এই গীতটোই আমাক ভাৰতীয়ক সদায় প্ৰেৰণা জগাব যে আমি একতাৰে সততাৰে কেনেকে আমি কাম কৰিব পাৰোঁ, সেই দিশটো এই শব্দদ্বয়ৰ দ্বাৰাই বুজাইছে। আজি ভাৰত চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী এই প্ৰগ্ৰামটো 4টা ফেজত লঞ্চ কৰিছে। আজি 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে প্ৰথমটো ফেজ, দ্বিতীয়টো ফেজ হ'ব আকৌ 19 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে হ'ব আৰু 7 আগষ্টৰ পৰা 15 আগষ্টলৈকে, আৰু শেষৰটো ফেজ 1 নৱেম্বৰৰ পৰা আজিৰ দিনটো অহা বছৰ এই প্ৰগ্ৰামটো শেষ হ'ব। এইটো বৰ্ষপূৰ্তি, 150 বছৰীয়া বৰ্ষপূৰ্তি। সঁচাকৈ আমি গৌৰৱান্বিত ভাৰতীয়, সকলোকে ধন্যবাদ জনাই বন্দে মাতৰম, বন্দে মাতৰম।